টেলিভিছনৰ আৱিষ্কাৰ কেনেকৈ হ'ল? ভাৰতলৈ টেলিভিছন কেনেকৈ আহিল? প্ৰথমটো টিভি কোনে ক্ৰয় কৰিছিল? টেলিভিছনৰ প্ৰথমটো সম্প্ৰচাৰ কোনে প্ৰচাৰ কৰিছিল? সৰু পৰ্দা অৰ্থাৎ টেলিভিছন আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। ক্ৰিকেট চোৱাই হওক বা চিনেমা চোৱাই হওক, প্ৰতিটো ক্ষেত্ৰতে ইয়াৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আজিৰ দিনত ই অতি জনপ্ৰিয় যদিও ইয়াৰ উদ্ভাৱনৰ কাহিনী দীঘলীয়া আৰু ৰোমাঞ্চকৰ। গতিকে আহক টেলিভিছন কোনে আৱিষ্কাৰ কৰিলে আৰু ই কেনেকৈ আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিল জানো। টেলিভিছন আৱিষ্কাৰৰ কৃতিত্ব বিজ্ঞানী জন লগি বেয়াৰ্ডক দিয়া হয়, যিয়ে 1924 চনত প্ৰথমবাৰৰ টেলিভিছন নিৰ্মাণ কৰি ইতিহাস সৃষ্টি কৰিছিল। সেই সময়ত বহু বিজ্ঞানী আৰু অভিযন্তাই টেলিভিছনৰ আৱিষ্কাৰত অৰিহণা যোগাইছিল। লগতে জানি থওক যে টেলিভিছনক অসমীয়াত দূৰদৰ্শন বুলি কোৱা হয়, কাৰণ এই যন্ত্ৰটোৱে আমাৰ সন্মুখত দূৰৈৰ চলন্ত বস্তুৰ ছবি উপস্থাপন কৰে। আচলতে আমি টেলিভিছনত দেখা ভিডিঅ'টো মাথো ইমান দ্ৰুতগতিত সলনি হোৱা ছবি যে গতিৰ আভাস দিয়ে। জন লগি বেয়াৰ্ডৰ এই আৱিষ্কাৰৰ পিছতো বহু অভিযন্তাই ইয়াৰ উন্নতি সাধন কৰি থাকিল। লগি বেয়াৰ্ডেও নিজৰ টেলিভিছনক অধিক উপযোগী কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। কিন্তু সঁচা অৰ্থত টেলিভিছন নিৰ্মাণৰ প্ৰক্ৰিয়াটো বহু আগতেই আৰম্ভ হৈছিল। 1800 চনত কেমেৰাৰ আৱিষ্কাৰৰ পিছত ফেক্সৰ জৰিয়তে ফটো প্ৰেৰণৰ প্ৰযুক্তি আহিল। তাৰ পিছত 1897 চনত মাৰ্কনি নামৰ এজন অভিযন্তাই তাঁৰবিহীন সংকেত প্ৰেৰণৰ কৃতিত্ব অৰ্জন কৰে। ইফালে 1884 চনত পল গটলিব নিপকোৱে ইলেক্ট্ৰমেগনেটিক ডিস্ক প্ৰযুক্তি উদ্ভাৱন কৰে, যাৰ সহায়ত ফটো চোৱাৰ ব্যৱস্থা কৰা হয়। পিছলৈ 1897 চনত ছাৰ উইলিয়াম ক্ৰুক্সে কেথোডেৰী টিউব আৱিষ্কাৰ কৰে, য'ত ইলেক্ট্ৰন গান ব্যৱহাৰ কৰি পৰ্দাত ছবি প্ৰদৰ্শন কৰা হয়। এই প্ৰযুক্তিয়ে ফটোগ্ৰাফ ভালদৰে প্ৰদৰ্শন আৰু স্থানান্তৰিত কৰাৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ল। এই সকলোবোৰ উদ্ভাৱনৰ পৰা অনুপ্ৰাণিত হৈ জন লগি বেয়াৰ্ডে এনে এক প্ৰযুক্তি সৃষ্টি কৰিলে, যাৰ দ্বাৰা ফটোগ্ৰাফসমূহ উন্নত ধৰণে প্ৰেৰণ আৰু চাব পৰা যায়। ইয়াৰ বাবে তেওঁ পুৰণি চাহ আৰু বিস্কুটৰ বাকচ, মটৰ আৰু জাংকৰ পৰা পোৱা অন্যান্য সঁজুলি ব্যৱহাৰ কৰিছিল। কেইবামাহো পৰীক্ষা নিৰীক্ষাৰ অন্তত 1925 চনৰ 2 অক্টোবৰত তেওঁ নতুন প্ৰযুক্তি নিজৰ সঁজুলিত সংস্থাপন কৰি প্ৰথমবাৰৰ বাবে চলন্ত ছবি প্ৰদৰ্শন কৰে। এই সফলতাৰ পিছত তেওঁৰ টেলিভিছন জনপ্ৰিয় হ'বলৈ ধৰে আৰু 1923 চনত বিবিচিয়ে তেওঁৰ প্ৰযুক্তি ব্যৱহাৰ কৰি সম্প্ৰচাৰ আৰম্ভ কৰে। 1940 চনৰ ভিতৰত জন লগি বেয়াৰ্ডে সম্পূৰ্ণ ইলেক্ট্ৰিক টিভি আৱিষ্কাৰ কৰে, যাক টেলিক্ৰোম বুলি কোৱা হয়। প্ৰথম অৱস্থাত এই সকলোবোৰ টিভি আছিল ক'লা বগা। 1953 চনত আমেৰিকাত প্ৰথমবাৰৰ বাবে ৰঙীন টেলিভিছন ব্যৱহাৰ কৰা হয়। 1928 চনত আমেৰিকাত বিশ্বৰ প্ৰথমটো টেলিভিছন ষ্টেচন প্ৰতিষ্ঠা কৰা হয় আৰু 1923 চনত বিবিচিয়ে সম্প্ৰচাৰ আৰম্ভ কৰে। সেই সময়ৰ টেলিভিছন CRT ভিত্তিক আছিল যদিও আজি ইয়াৰ ঠাইত LETVয়ে ঠাই লৈছে। ভাৰতলৈ টেলিভিছনৰ আগমন। আজি হয়তো প্ৰতিটো ঘৰতে টিভি থাকিব পাৰে, কিন্তু ভাৰতৰ প্ৰথম টেলিভিছন ক্ৰয় কৰিছিল কলকাতাৰ এটা ধনী নিয়োগী পৰিয়ালে। 1959 চনৰ 15 ছেপ্টেম্বৰত দিল্লীত দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে দেশত প্ৰথমবাৰৰ বাবে টেলিভিছন সম্প্ৰচাৰ হয়। প্ৰথম 3টা দশকত টেলিভিছনৰ অগ্ৰগতি লেহেমীয়া আছিল যদিও 1980 আৰু 90 দশকত দূৰদৰ্শনে ৰাষ্ট্ৰীয় অনুষ্ঠান আৰু হিন্দী ধাৰাবাহিকৰ জৰিয়তে ইয়াক জনপ্ৰিয় কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 90 দশকত ব্যক্তিগত উপগ্ৰহ চেনেলৰ আৱিৰ্ভাৱৰ পিছত এই প্ৰক্ৰিয়াই আৰু অধিক গতি লাভ কৰে। ৰেডিঅ'ৰ দৰেই টেলিভিছনেও ছবি আৰু গীতৰ জৰিয়তে দেশজুৰি হিন্দী ভাষা আৰু সংস্কৃতিৰ প্ৰসাৰত অৰিহণা যোগাইছিল। লগতে টেলিভিছনৰ ধাৰাবাহিকসমূহে দৰ্শকৰ হৃদয়ত নিজৰ বিশেষ স্থান দখল কৰিছিল। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।